এতিয়া বিস্তৃত বাতৰিলৈ আগবাঢ়িছো কোভিড-19 আতংকৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা পজিটিভ খবৰ এগৰাকী কোভিডৰ হেহতীয়া টেষ্টৰ ফলাফল পোৱা নিগেটিভ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰিছে কথা কৰোনা আক্ৰান্ত এজন ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পিছতে শিলচৰ মেডিকেল কলেজৰ পৰা মুকলি কৰি দিয়া হৈছে ব্যক্তিজনক ক্ৰমাগতভাৱে দ্বিতীয়টো নমুনা পৰীক্ষা নিগেটিভ অহাত হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে তেওঁ ৰাজ্যত এই পৰ্যন্ত ৪১ জন কৰোনাত আক্ৰান্ত আৰোগ্য হৈ উঠিছে অৱশ্যে এতিয়াও ৰাজ্যত সক্ৰিয় হৈ আছে আন ৪২ জনকৈ কোভিড-19 পজিটিভ ৰোগী এগৰাকী ব্যক্তিক আৰোগ্য হৈ উঠাৰ পিছতে মুকলি কৰি দিয়া হৈছে ঘৰলৈ যাবলৈ দিয়া হৈছে কোভিড-19ৰ আতংকৰ মাজতে ৰাজ্যবাসীৰ বাবে আন এটা পজিটিভ খবৰ লৈ আহিছো এগৰাকী কোভিড আক্ৰান্তৰ শেহতীয়া টেষ্টৰ ফলাফল পোৱা গৈছে মাত্ৰ কিছু সময় পূৰ্বে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰিছে এই কথা কৰোনা আক্ৰান্ত এজন ৰোগী আৰোগ্য লাভ কৰাৰ পিছতে শিলচৰ মেডিকেল কলেজৰ পৰা মুকলি কৰি দিয়া হৈছে ব্যক্তিজনক ক্ৰমাগতভাৱে দ্বিতীয়টো নমুনা পৰীক্ষা নিগেটিভ অহাত হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে তেওঁক ৰাজ্যত এই পৰ্যন্ত ৪১ জন কৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে আৰু এতিয়া অৱশ্যে ৰাজ্যত সক্ৰিয় হৈ আছে ৪২ জনকৈ কোভিড-19 আক্ৰান্ত ৰোগী আৰু ইফালে শুকুৰবাৰে নতুনকৈ কোভিড-19ত আক্ৰান্ত ধৰা নপৰিলে নতুন ৰোগী সংক্ৰমিত হোৱাৰ আশংকা স্পষ্ট হৈ পৰিছে দুদিনৰ পূৰ্বে মহানগৰীত কোভিড-19 আক্ৰান্ত বিশ্বনাথ চাহাৰ পত্নী অসুস্থ হৈ পৰিছে শেহতীয়াকৈ আমি যি খবৰ লাভ কৰিছো জ্বৰত আক্ৰান্ত হোৱাৰ পিছতে এম্বুলেন্সৰ জৰিয়তে MMCHলৈ লৈ যোৱা হৈছে মহিলাগৰাকীক শান্তিপুৰ পুবালী পথত ভাড়াতীয়া হিচাপে আছিল বিশ্বনাথ চাহা আৰু তেওঁৰ পৰিয়ালটো ইতিমধ্যে কণ্টেইনমেণ্ট জোন ৰূপে ঘোষণা কৰা হৈছে শান্তিপুৰ অঞ্চল আৰু চাহাৰ পত্নী আৰু পৰিয়ালক ঘৰতে কোৱাৰেণ্টাইন কৰা হৈছিল স্বাস্থ্য বিভাগে সংগ্ৰহ কৰিছিল নমুনা পৰীক্ষাগাৰৰ প্ৰতিবেদন এতিয়াও অহা নাই স্বামীৰ পৰা মহিলাগৰাকীলৈ কৰোনা সংক্ৰমণ ঘটাৰ সন্দেহ ঘনীভূত হৈছে আৰু ইফালে বন্ধ কৰি দিয়া হল এলাহাবাদ বেংকৰ মাছখোৱা শাখাটো সকলো কৰ্মচাৰী হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশনা দিছে প্ৰশাসনে 14 দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা হ'ব কৰ্মচাৰীসকলক ফাঁচী বজাৰৰ কেইবাজনো কৰোনা আক্ৰান্ত বেংকটোলৈ গৈছিল 14 দিনৰ বাবে বন্ধ থাকিব বেংকটোৰ কাম-কাজ বেংকটোৰ বিষয়া কৰ্মচাৰীৰ নমুনা সংগ্ৰহ কৰা হৈছে আজি পুৱাৰ ভাগত বন্ধ কৰি দিয়া হয় বেংকৰ শাখাটো পুনৰবাৰ জনাইছো এলাহাবাদ বেংকৰ এই মাছখোৱা শাখা তাত সংস্পৰ্শলৈ হয়তো আহিছিল বহু কেইগৰাকী ব্যক্তি আক্ৰান্ত ৰোগীৰ পৰা সংস্পৰ্শলৈ আহিছিল আৰু তাৰ পিছতে পদক্ষেপ লৈছে প্ৰশাসনে যথেষ্ট তৎপৰতাৰে পদক্ষেপ লৈছে বন্ধ কৰি দিয়া হৈছে এলাহাবাদ বেংকৰ মাছখোৱা শাখা সকলো কৰ্মচাৰী হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশনা দিছে প্ৰশাসনে 14 দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা হ'ব কৰ্মচাৰীসকলক ফাঁচী বজাৰৰ কেইবাজনো কৰোনা আক্ৰান্ত বেংকটোলৈ গৈছিল আৰু 14 দিনৰ বাবে বন্ধ থাকিব বেংকটোৰ কাম-কাজ বেংকটোৰ বিষয়া কৰ্মচাৰী নমুনা সংগ্ৰহ কৰা হৈছে আজি পুৱা বন্ধ কৰি দিয়া হয় বেংকটো কৰোনা সংক্ৰমণ ৰোধৰ বাবে বিশ্বজুৰি বিভিন্ন পদক্ষেপ লোৱাৰ সময়তে গুৱাহাটী মহানগৰীত দেখা গ'ল একাংশৰ দায়িত্ব জ্ঞানহীন কাণ্ড মহানগৰীৰ ডাষ্টবিনত উদ্ধাৰ হৈছে PPE কিট মহানগৰীৰ লখৰাত তীব্ৰ উত্তেজনা মানসিক ৰোগীৰ দেহত PPE কিট মহামাৰী কৰোনাৰ বিৰুদ্ধে যুদ্ধংদেহী গতিৰে যুঁজ চলাই থকাৰ পাছত পোহৰলৈ আহিছে চৰম দায়িত্ব জ্ঞানহীনতাৰ এক ভয়াৱহ ছবি এটা অতি স্পৰ্শকাতৰ বিষয় কণ্টেইনমেণ্ট জোনত তীব্ৰ হেমাহি যি সময়ত PPE কিট পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰখা হয় যি সময়ত স্বাস্থ্যবিধি অনুসৰি PPE কিটসমূহ এবাৰ ব্যৱহাৰ কৰাৰ পিছত জ্বলাই দিয়া হয় নতুবা পুতি থোৱা হয় তেনে সময়তে কিন্তু PPE কিট পৰিধান কৰি এজন মানসিক ৰোগীয়ে ঘূৰি ফুৰিছে ৰাজপথত ইয়াকে লৈ স্থানীয় লোকৰ মাজত লাগিল হাহাকাৰ আপুনি আচৰিত হ'ব এই PPE কিট এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুতি পেলোৱা বা জ্বলাই দিয়াৰ পৰিৱৰ্তে পেলোৱা হ'ল ডাষ্টবিনত কেৱল এটা দুটা নহয় 6টাকৈ PPE কিট পেলাই দিয়া হ'ল ডাষ্টবিনত আৰু এই ডাষ্টবিনৰ পৰাই মানসিক বিকাৰগ্ৰস্ত এজন ৰোগীয়ে এটা PPE কিট পৰিধান কৰি বাকী কেইটা PPE হাতত লৈ বিনা দ্বিধাই ঘূৰি ফুৰিল ৰাজপথত
যি সময়ত মহানগৰীত 2 দিনত কোৱাৰেণ্টাইনত থকা প্ৰায় 22গৰাকী লোকৰ দেহত COVID-19 পজিটিভ পোৱা হৈছে তেনে সময়তেই ডাষ্টবিনত পেলাই দিয়া PPE কিট পৰিধান কৰি ৰাজপথত ঘূৰি ফুৰিল এই মানসিক ৰোগীজন। পিছে প্ৰশ্ন উত্থাপিত হৈছে কিহৰ বাবে এই দায়িত্ব জ্ঞানহীনতা, কিহৰ বাবে এই অবিবেচকী কাণ্ড। ইয়াকে লৈ মহানগৰবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। যে PPE কিটটো আচলতে ইউজৰ পিছত এই বস্তুটো ডেমেজ কৰি দিব লাগে, হয় জ্বলাই দিব লাগে, নহয় পুতি দিব লাগে। কিন্তু এজন মানসিক বিকাৰগ্ৰস্ত লোকে এই PPE কিটটো আচলতে পালে ক'ৰ পৰা? এইটো অতি পৰিতাপৰ বিষয়। চৰকাৰে আচলতে বা আৰক্ষী প্ৰশাসনে এইটো এটা তদন্ত কৰিব লাগে। PPE কিট ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিয় এই হেমাহি, ইয়াৰ বাবে জগৰীয়া কোন? 1 ঘণ্টা 1.5 ঘণ্টা সেই লখৰা গোটেই ৰাস্তাটোত ঘূৰি ফুৰিছে সি। এনে ধৰণৰ কাজ আচলতে চৰকাৰে পদক্ষেপ ল'ব লাগে। PPE কিটবোৰ ক'ৰ পৰা যায়, ক'ত ডিছপেচ হৈছে, ক'ত ডাষ্টবিনত পৰিছে, এইবোৰ অকণমান খবৰ ৰাখিব লাগে। কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলো তৎপৰতা গ্ৰহণ কৰাৰ পিছতো এই কাণ্ড জ্ঞানহীনতা কিয়? ইতিমধ্যে সৰু সজাইত কোৱাৰেণ্টাইন হৈ আছে বহু সংখ্যক লোক। তেনে এটা স্পৰ্শকাতৰ স্থানত কোনে আৰু কিয় এনেদৰে ডাষ্টবিনত পেলালে এই PPE কিটসমূহ? এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ডক্টৰ নুমল মমিনে। এবাৰ ব্যৱহাৰ কৰা PPE কিট বেলেগে ব্যৱহাৰ কৰাটো ভয়ংকৰ বিপদৰ আশংকা আছে। ডাষ্টবিনত কিয় পেলাবলগীয়া হ'ল তাৰ অনুসন্ধান অব্যাহত থকা বুলিও উল্লেখ কৰে বিধায়ক ডক্টৰ নুমল মমিনে। চৰকাৰে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই গম পোৱাৰ লগে লগেই ইয়াৰ ব্যৱস্থা লৈছে আৰু এইটোৰ ক্ষেত্ৰতো এটা ইনকুৱাৰী চলাইছে যে PPE কিটখন কেলেই ডাষ্টবিনত গৈ পালে। আৰু সেইটো PPE কিট আমাৰ সৰু সজাই ষ্টেডিয়ামত ইউজ কৰা হয় নে বেলেগ ক'ৰবাৰ পৰা হয় নে আৰু কোনোবাই তাত পেলাই থৈ গৈছে, এই গোটেইখিনি ডিটেইল বস্তুটো নোপোৱালৈকে আমি কমেণ্ট দিয়াটো উচিত নহ'ব। ইতিমধ্যে মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তিজনক উদ্ধাৰ কৰি PPE কিটসমূহ জ্বলাই দি GMCHত ভৰ্তি কৰোৱা হৈছে লোকজনক। এই ঘটনাৰ পিছতেই কৰোনা ভাইৰাছ সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰে স্থানীয় লোকসকল। কিয়নো কৰোনা আক্ৰান্ত ৰোগীক চিকিৎসা কৰাৰ সময়ত পৰিধান কৰোৱা হ'ব পাৰে এই PPE কিট, নতুবা চিকিৎসকে ব্যৱহাৰ কৰিব পাৰে PPE কিট। আৰু এই PPE কিটতে থাকিব পাৰে মাৰাত্মক COVID-19ৰ বীজাণু। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। COVID-19 সংক্ৰমণৰ বিৰুদ্ধে মহানগৰীত যুদ্ধংদেহী হৈ পৰিছে প্ৰশাসন। চেনিটাইজ কৰা হ'ল মহানগৰীৰ 5টাকৈ কণ্টেইনমেণ্ট জোন। পাণ্ডুৰ বৰবজাৰৰ আলু গুদামত সম্পন্ন হৈছে শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষা। চাংচাৰীৰ আলু গুদামৰ পৰা 145জনকৈ লোকৰ নমুনা পৰীক্ষা সংগ্ৰহ কৰা হৈছে। মহানগৰীৰ কৰোনা হটস্পটত প্ৰশাসনৰ ব্যাপক তৎপৰতা। ফাঁচী বজাৰৰ আশে পাশে থকা সকলো কণ্টেইনমেণ্ট জোন কৰা হ'ল চেনিটাইজ। COVID-19 আক্ৰান্ত ছুপাৰ স্প্ৰেডাৰ মংগলু চাহানীৰ সংস্পৰ্শলৈ অহা 15 জনৰ গাত কৰোনা ভাইৰাছ পজিটিভ হোৱাৰ পিছতেই বৃহস্পতিবাৰে প্ৰশাসনে মহানগৰীৰ 5টাকৈ স্থান নতুনকৈ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছিল। শুকুৰবাৰে পুৱাৰে পৰা পৌৰ নিগমৰ তৎপৰতাত দুৰ্যোগ প্ৰশমন বাহিনীয়ে চেনিটাইজ কৰে এই কণ্টেইনমেণ্ট জোনসমূহ। কণ্টেইনমেণ্ট জোনটো কমপ্লিটলি মানে মানুহখিনিক ওলাব দিয়া নহয় আৰু একো বস্তুই তেওঁলোকে বাহিৰৰ পৰা নিব নোৱাৰে। গতিকে তেওঁলোকে ঘৰতে আবদ্ধ থাকিব লাগিব। মই বিশেষভাৱে এই মানুহখিনি কি অৱস্থাত আছে বা কি অসুবিধা আছে এই গোটেইখিনি বুজ লোৱাৰ উদ্দেশ্যেৰে ইয়ালৈ আহিছোঁ। আৰু ইতিমধ্যে চেনিটাইজেশ্যন কৰিছে যদিও গোটেইখিনিতে চেনিটাইজেশ্যন কৰা নাই। আজি মই নিশ্চয় বিভাগীয় কৰ্তৃপক্ষৰ লগত GMCৰ লগত কথা পাতি ইমিডিয়েট গোটেইফালে যাতে চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হয় তাৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে মই আজি নিৰ্দেশ দিম। ইফালে মংগলু চাহানীৰ ঘটনাই জোকাৰি গৈছে পাণ্ডুৰ ব্যৱসায়িক অঞ্চলতো। শুকুৰবাৰে পাণ্ডুৰ বৰবজাৰত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ এটা দলে পৰীক্ষা কৰে আলু গুদামৰ শ্ৰমিক তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মীসকলক। আমাৰ এই বজাৰত যিবিলাক আলু দোকানী আছে সিহঁতক একবাৰ টেষ্টিং কৰোঁ আৰু লগতে যিবিলাক টোটাল যিবিলাক দোকান আছে যেনেকুৱা গেলামালৰ দোকান আছে, কিছুমান চব্জি দোকানো আছে, যাতে আমি একেলগত যাতে আমি টেষ্টিং কৰিব পাৰোঁ। সেইকাৰণে যোৱাকালি আমি এইটো ডিচিশ্যন লোৱাৰ পাছত আমি আমাৰ
কি কয় মেডিকেল টিমৰ লগত কথা পাতিছিলোঁ আৰু মেডিকেল টিম লগে লগে খুব ধুনীয়াকৈ আমাক ছাপৰ্ট কৰিলে আৰু লগতে ক'লে যে ঠিক আছে আজি ৰাতিপুৱা আহি যাব আৰু আজি ৰাতিপুৱা মোটামুটি 1-1.5 ঘণ্টা হৈ গ'ল আমি গোটেই বজাৰটো টেষ্টিং কৰি আছোঁ। ইফালে মংগলু চাহানীয়ে আহ্বান কৰা চাংচাৰীৰ আলুগুদামতো 145গৰাকী শ্ৰমিকৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। লগতে চাংচাৰীৰ আলুগুদাম আৰু দোকানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে কামৰূপ প্ৰশাসনে। ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। কোনো কাৰণতে খোলা নহব চাংচাৰী আলু গুদাম। সংবাদ মাধ্যমক জনাইছে কামৰূপৰ ডিচি কমল কুমাৰ বৈশ্যই। গুদাম খোলা সন্দৰ্ভত কোনো সিদ্ধান্ত হোৱা নাই। আজি পুনৰ 91 জনৰ নমুনা সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে। সৰ্বমুঠ 265 গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে এই পৰ্যন্ত। কোনো কাৰণতে মুঠৰ ওপৰত খোলা নহব চাংচাৰী আলু গুদাম, য'ত সংক্ৰমণৰ ঘটনা ঘটিছিল। আৰু সংবাদ মাধ্যমক এই বিষয়ে জনাইছে কামৰূপৰ ডিচি, কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই। গুদাম খোলা সন্দৰ্ভত কোনো সিদ্ধান্ত হোৱা নাই। আজি পুনৰ 91 জনৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু বিশেষকৈ সৰ্বমুঠ ইয়াৰে সৈতে স্বাস্থ্য বিভাগে নমুনা সংগ্ৰহ কৰিছে এই গুদামটোৰ সৈতে জড়িত হৈ থকা 265 গৰাকী ব্যক্তিৰ। অৰেঞ্জ জোনৰ পৰা কিছু সকাহ পালে ধুবুৰী জিলাই। বিগত 14 দিনত ধুবুৰী জিলাত কোনো লোক নতুনকৈ কৰোনাত আক্ৰান্ত হোৱা নাই আৰু জিলা উপায়ুক্ত অনন্ত লালঞ্জানীয়ে এক নিৰ্দেশনাত যোগে সকাহ দিয়াত আজিৰে পৰা ৰোটেশ্যন অনুযায়ী খোলা হৈছে ধুবুৰীৰ দোকান পোহাৰবোৰ। ধুবুৰীবাসী ৰাইজৰ বাবে কিছু সকাহ। অৰেঞ্জ জোনৰ পৰা কিছু সকাহ পাইছে ধুবুৰী জিলাত। বিগত 14 দিনত কোনো কৰোনা সংক্ৰমণ হোৱা নাই সমগ্ৰ ধুবুৰী জিলাতে। আৰু তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে এক নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুযায়ী ৰোটেশ্যনৰ অনুযায়ী খোলা হ'ব ধুবুৰীৰ দোকান পোহাৰ। নিৰ্দেশ অনুসৰি সপ্তাহত 3 দিনকৈ খুলি দিয়া হ'ব দোকানসমূহ। ইয়াৰে সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে খুলি দিয়া হৈছে মোবাইলৰ দোকান, হাৰ্ডৱেৰ, ৰড, আইৰণ, চাইকেল, বৈদ্যুতিক সামগ্ৰী আৰু অটোমোবাইলৰ দোকানসমূহ। ইফালে জুৱেলাৰী, ৰেডিমেড কাপোৰৰ দোকান, শাৰীৰ দোকান, অটো গেৰেজ, ষ্টেচনাৰী, ফাৰ্ণিচাৰ, টেইলাৰিঙৰ দোকান খুলি দিয়া হৈছে মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে। আনহাতে বেকাৰী আৰু মিঠাইৰ দোকান সপ্তাহৰ প্ৰতিদিনে পুৱা 7 বজাৰ পৰা 4 বজালৈ খুলিব পাৰিব। দীৰ্ঘ 51 দিনৰ লকডাউনৰ পিছত ৰেড জোন অৰেঞ্জ জোনৰ পৰা আজি কিন্তু অব্যাহতি পালে ধুবুৰী। আৰু আজি ৰাতিপুৱাই খুলি গ'ল ধুবুৰীৰ বজাৰ। ৰাতিপুৱা 7 বজাৰ পৰা 4 বজালৈ ৰোটেশ্যন পদ্ধতিত এতিয়াৰ পৰা খুলিব ধুবুৰীৰ বজাৰ। আৰু এই নিৰ্দেশনাৰ পাছতে এতিয়া যথেষ্ট সকাহ লাভ কৰিছে বিশেষভাৱে ব্যৱসায়ীসকলে। ব্যৱসায়ীসকলে পুৱাৰ ভাগতে নিজৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্দেশনা অনুযায়ী আজিৰ দিনটোত খোলা ৰাখে। আৰু লগতে যিখিনি নীতি নিৰ্দেশনা আছে সেই অনুযায়ী দোকানৰ গ্ৰাহকসকলক শাৰী পাতি বস্তু ক্ৰয় কৰিবৰ বাবে ব্যৱসায়ীসকলে আহ্বান জনাইছে। ভাল লাগিছে, খুব ভাল লাগিছে। বিক্রি হয়ে আছে লাহে লাহে, নিয়ম একদম মানি চলি আছে। আপনার প্লেস ডিস্টেন্স এগুলো সব কিছু তাতে পানী আছে। খুব ভাল লাগিছে। কি কি ল'লে? নহয়, এনে এটা বাচন ললো। ঘৰতে বেলেগ কাম আছে, ঘৰত কিবা বহুত কাম থাকে, সেই কামবিলাকে কৰি আছিলো। তাৰোপৰি নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত গ্ৰাহকসকলে আহি হাত ধোৱাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। ধুবুৰীৰ পৰা জ্যোতিময় চক্ৰৱৰ্তী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কণ্টেইনমেণ্ট জোনৰ পৰা মুক্ত মৰিগাঁও জিলাৰ লাহৰীঘাট। 16 এপ্ৰিলৰ পৰা কণ্টেইনমেণ্ট জোনত আছিল লাহৰীঘাট, চিল কৰি দিয়া হৈছিল লাহৰীঘাটৰ বহুখিনি ঠাই। আৰু তাৰ পিছত অৱশেষতে ভাল খবৰটো যে কণ্টেইনমেণ্ট জোনৰ পৰা মুক্ত কৰা হৈছে মৰিগাঁৱৰ লাহৰীঘাট অঞ্চল। 16 এপ্ৰিলৰ পৰা যিহেতু কণ্টেইনমেণ্ট জোনত আছিল, কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা হৈ আছিল লাহৰীঘাট, আৰু লাহৰীঘাটৰ চিল কৰি দিয়া হৈছিল বহু ঠাই লাহৰীঘাটৰ। তাৰপিছতে এতিয়া সেই কণ্টেইনমেণ্ট জোনৰ পৰা মুক্ত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট। কণ্টেইনমেণ্ট জোনৰ পৰা এতিয়া লাহৰীঘাট মুক্ত হৈছে। কণ্টেইনমেণ্ট জোনৰ পৰা মুকলি কৰি দিয়া হৈছে লাহৰীঘাটক। আৰু 16 এপ্ৰিলৰ পৰা কণ্টেইনমেণ্ট জোন হিচাপে আছিল, শেহতীয়াকৈ কোনো পজিটিভ ৰোগী ধৰা পৰা নাই। চিল কৰি দিয়া হৈছিল প্ৰথমে লাহৰীঘাটৰ বহু ঠাই, তাৰ পিছত এতিয়া মুকলি কৰি দিয়া হৈছে।
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আবদ্ধ হৈ থকা যাত্ৰীসকলক লৈ পুৱা ডিব্ৰুগড় পালেহি দ্বিতীয়খন বিশেষ ৰেল 183 জন যাত্ৰী লৈ বিশেষ ৰেলখন ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচন পোৱাৰ লগে লগে স্যানিটাইজ কৰাৰ লগতে স্বাস্থ্য পৰীক্ষাও কৰোৱা হয় প্ৰতিগৰাকী যাত্ৰীৰে যাত্ৰীসকলৰ ভিতৰত আছে ডিব্ৰুগড়ৰ 38 জন তিনিচুকীয়াৰ 38 জন ধেমাজিৰ 24 জন লখিমপুৰৰ 15 জন শিৱসাগৰৰ 1 জন চৰাইদেউৰ 6 জন বিশ্বনাথ চাৰিআলিৰ 2 জন যাত্ৰী আৰু ইফালে অৰুণাচল প্ৰদেশৰ আছে 21 জন লোক স্বাস্থ্য পৰীক্ষাৰ সময়ত 7 জন যাত্ৰী অত্যাধিক জ্বৰত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে আটাইকেইজনকে ডিব্ৰুগড়ৰ জকা হাস্পতালত কোৱাৰেণ্টাইন চেণ্টাৰটোত অৰ্থাৎ প্ৰেৰণ কৰা হৈছে প্ৰথমতে এটা ভাল খবৰ দি ল'ব বিচাৰিছোঁ যিহেতু বিশেষ ৰেল সেৱা দিয়া হৈছে তাৰ মাজতে ডিব্ৰুগড়ত যিখন ৰেল আহি পালেহি তাত যিগৰাকী 4 গৰাকী লোক আছিল একেটা পৰিয়ালৰ তেওঁলোকক যিহেতু সামান্য জ্বৰ তেওঁলোকে ভুগি আছিল আৰু তাৰপিছত তেওঁলোকক জকাই মেডিকেললৈ লৈ যোৱা হৈছিল আৰু ভাল খবৰটো এইটোৱেই যে তেওঁলোক COVID-19ত আক্ৰান্ত নহয় কিন্তু উল্লেখ কৰিব পাৰি আন এটা প্ৰসংগ যিটো আজিৰ দিনটোত অতি গুৰুত্বপূৰ্ণ বিষয় যে ডিব্ৰুগড়লৈ অহা দ্বিতীয়খন যি ৰেল তাত 7 জনকৈ জ্বৰত আক্ৰান্ত ৰোগীক পোৱা গৈছে তেওঁলোকৰ পৰীক্ষা নিৰীক্ষা আজি কৰা হ'ব কিন্তু তেওঁলোক জ্বৰত ভুগি আছে পুনৰ কৈছোঁ 7 জনকৈ যাত্ৰী যিকেইগৰাকীৰ যিহেতু তেওঁলোক জ্বৰত ভুগি আছে তীব্ৰ জ্বৰত ভুগি আছে এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যে দিল্লীত যিহেতু ষ্টেচনত স্ক্ৰিনিং ব্যৱস্থা কৰা হৈছে গতিকে তেনে পৰিপ্ৰেক্ষিতত স্ক্ৰিনিঙত ওলাই নপৰিল নেকি যে তেওঁলোক তীব্ৰ জ্বৰত আক্ৰান্ত হৈ আছে আমি সামান্য জ্বৰ বুলিয়ে কৈছোঁ আমি কোৱা নাই যে তেওঁলোক COVID-19 পজিটিভ বুলি আমি কৈছোঁ যে তেওঁলোক জ্বৰত ভুগি আছে কিন্তু জ্বৰ যেতিয়া স্ক্ৰিনিঙৰ সময়ত দিল্লী ৰেলৱে ষ্টেচনত নোলাল নেকি আৰু যদি ওলাল তেতিয়াহ'লে তেওঁলোকক আহিবলৈ কিয় দিয়া হ'ল গতিকে এয়া কেৱল আমাৰ প্ৰশ্ন নহয় তেওঁলোক যদি তেনেধৰণে তেওঁলোকক আহিবলৈ দিয়া হৈছে অনুমতি প্ৰদান কৰা হৈছে তেতিয়াহ'লে ইয়াত এতিয়া প্ৰশ্ন উত্থাপন হ'ব যিহেতু ডিব্ৰুগড় ৰেলৱে ষ্টেচনত উপস্থিত হোৱাৰ পাছত তেওঁলোকক স্ক্ৰিনিং কৰোঁতে ধৰা পৰিছে যে তেওঁলোক জ্বৰত আক্ৰান্ত গতিকে এতিয়া এই প্ৰশ্ন পুনৰ কৈছোঁ আমাৰ নহয় বিধায়ক প্ৰশান্ত ফুকনে উত্থাপন কৰিছে যে তেওঁলোকক আহিবলৈ কিয় দিয়া হ'ল আজি ৰেলৰ যিকেইজন আহিছে 7 জন ব্যক্তিক আজি আমি মাইল্ড ফিভাৰ পাইছে তেওঁলোকক হস্পিটেলত আজি জকাই কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে ৰখাৰ পাছত তেওঁলোকক টেষ্ট কৰা হ'ব ভগৱানৰ কৃপাত মই ভাবিছোঁ যে গধূলিলৈকে তেওঁলোকৰ কোনো জ্বৰৰ কথা নহ'ব কিন্তু এটা কথা মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে দিল্লীৰ পৰা যেতিয়া ট্ৰেইনখনত আহিছে সেই সময়ত তেওঁলোকক যিটো স্ক্ৰিন টেষ্ট কৰিছিল সেই সময়ত ভালকৈ নাই কৰা যেন মোৰ উপলব্ধি হয় কেজুৱেল চৰকাৰে সেই কথাটো বৰ কেজুৱেলি লৈছে যেন লাগিছে কাৰণ তাত যদি ভালকৈ টেষ্ট কৰিলেহেঁতেন আজি ইয়াত আহি পেলাই তেনেকুৱা জ্বৰ থকা ব্যক্তি মাইল্ড ফিভাৰ থকা ব্যক্তি নোলালেহেঁতেন আৰু লগতে আমি পুনৰ কৈছোঁ যে ভাল খবৰটো আমি জনাইছোঁৱেই যে 4 জনৰ দেশত COVID-19 পজিটিভ পোৱা নাই বা COVID-19ত তেওঁলোক আক্ৰান্ত নহয় তেওঁলোক সামান্য জ্বৰতহে ভুগিছে ICMRলৈ বাকী 7 জনৰ যি তথ্য যি পৰীক্ষা কৰা হৈছে সেয়া ইতিমধ্যে পঠিয়াই দিয়া হৈছে গতিকে ফলাফল নিশাৰ ভাগলৈ আহিব আৰু সেয়া জনাইছে যুটীয়া স্বাস্থ্য সঞ্চালক নৱজ্যোতি গগৈ তেওঁলোকক জকাই আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ পঠিয়াইছে যিখন মডেল হস্পিটেল মডেল হস্পিটাললৈ পঠিয়াইছে তাৰপৰা এতিয়া তেওঁলোকৰ চব কালেকশ্যন হ'ব টেষ্ট কৰা এতিয়া প্ৰশ্ন উত্থাপন হৈছে যদি স্ক্ৰিনিঙৰ ব্যৱস্থা যিহেতু কৰাই হৈছে নতুন দিল্লীত ৰেলৱে ষ্টেচনত তেতিয়াহ'লে তাত কিয় ধৰা পৰা নাই বা যাত্ৰীসকল আহি থকা সময়ছোৱাত যাত্ৰা কালছোৱাত তেওঁলোক জ্বৰত আক্ৰান্ত হৈছে নেকি আৰু ভগৱানে নকৰক যে তেওঁলোক কোভিড ৰোগত আক্ৰান্ত নহওক কিন্তু কথা হৈছে যে এইসকল যাত্ৰী যদিহে কিবা কাৰণত পজিটিভ ওলায় তেতিয়া কিন্তু বহু সংখ্যক যাত্ৰী তেওঁলোকৰ সংস্পৰ্শলৈ আহিছে গতিকে এতিয়া পুনৰ এবাৰ সেই কথাখিনি বিবেচনা কৰাৰ সময় আহি পৰিছে বিশেষকৈ স্ক্ৰিনিঙৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আৰু অধিক সজাগ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে প্ৰধানমন্ত্ৰীৰ মন্ত্ৰ লোকেলৰ বাবে ভোকেল পিছে কেনেকৈ আগবাঢ়িব ৰাজ্যৰ উদ্যোগ খণ্ড থলুৱা উদ্যোগৰ উত্তৰণ কেনেকৈ বহিৰাজ্যৰ পৰা ঘৰমুৱা হোৱা লোক কেনেকৈ হ'ব আত্মনিৰ্ভৰ উত্তৰ বিচাৰি ডিবেট 18 গীতাশ্ৰীৰ সৈতে চাওক সন্ধিয়া 7:50 লাইভ সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ কৰোনা মহামাৰীৰ সময়ত তামিলনাডুত আবদ্ধ হৈ পৰিছে বহু সংখ্যক অসমীয়া যুৱক অসম চৰকাৰৰ উদ্ধাৰৰ আহ্বান জনালে অসম চৰকাৰলৈ তামিলনাডুত আবদ্ধ হৈ পৰা যুৱকৰ দলটোৱে তামিলনাডুত বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে অসমৰ বিভিন্ন ঠাইৰ লোকসকল
জয় আই অসম। আমাক উদ্ধাৰ কৰক, আমাক অসমলৈ নিয়ক। কৰোনাৰ সংহাৰৰ মাজতে লকডাউনত বহিৰাজ্যত আবদ্ধ অসমীয়াৰ আহ্বান এয়া। ভাত খাবলৈ পোৱা নাই, আজি 3 দিন ধৰি মানুহ লগন পৰি আছে। এইসকল অসমীয়া যুৱক আবদ্ধ হৈ আছে তামিলনাডুত। খাদ্য বাসস্থানৰ সংকটৰ লগতে এই দুঃসময়ত স্থানীয় লোকৰ দুৰ্ব্যৱহাৰে ভাৰাক্ৰান্ত কৰিছে তেওঁলোকক। সেয়ে চৰকাৰক আহ্বান, নিজৰ ল'ৰা বুলি উদ্ধাৰ কৰক, উভতাই নিয়ক অসমলৈ। আপোনালোকে নিজৰ ল'ৰা বুলি, নিজৰ ভাই বন্ধু বুলি আপোনালোকে অতি সোনকালে আমাক নিবৰ কাৰণে ব্যৱস্থা কৰক, নহ'লে আমাৰ বিপদত পৰি আছোঁ। চেন্নাইৰ অসম ভৱনতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। অসমলৈ উভতি অহাৰ বাবে পাছ বিচাৰি সহস্ৰাধিকৰ হেতা ওপৰা। অনাহাৰ অনিদ্ৰাত অতিবাহিত কৰিছে দিন ৰাতি। ৰেল সেৱা মুকলিৰ পিছতে অসমৰ বিভিন্ন জিলাৰ বহু শ্ৰমিকে নিজৰ ভাড়াঘৰ এৰি পাছ বিচাৰি আহিছে অসম ভৱনলৈ। পিছে অসম ভৱনৰ সংশ্লিষ্ট কৰ্তৃপক্ষক বাৰে বাৰে আবেদন কৰা সত্ত্বেও পাছৰ ব্যৱস্থা কৰি নিদিয়াত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। এতিয়া তামিলনাডুত যিমানবিলাক এতিয়া ল'ৰা অসমৰ নিবনুৱাখিনি আমাৰ ইয়াত কাম কৰি আছিল, অসমৰ হাজাৰ হাজাৰ ল'ৰাই কাম কৰি আছিলে, কিন্তু আমি অনলাইনত টিকেট বুক কৰিব লৈছিলোঁ, অনলাইনত নাপালোঁ। তাৰপিছত 12 তাৰিখে ট্ৰেইন যাব কৈছিলে, 12 তাৰিখে ট্ৰেইনেই নগ'ল। আৰু এতিয়া আমাৰ কিছুমান ল'ৰাইতো ৰুম খালী কৰি দিছে, হাউচ অনাৰে মানে ঘৰৰ মালিকে খেদা দিছে। একে অৱস্থা গুজৰাটৰ চুৰাটতো। চুৰাটত আবদ্ধ হৈ আছে অসমৰ 2 শতাধিক যুৱক। লকডাউনত তীব্ৰ খাদ্য সংকটত ভোগা যুৱকসকলৰ অসম চৰকাৰলৈ আহ্বান, ৰেলযোগে আমাক অসমলৈ লৈ যাওক। লকডাউনৰ প্ৰথম অৱস্থাত ঠিকেই আছিল যদিও দিন যোৱাৰ লগে লগে খাদ্য তথা অৰ্থ সংকটত ভুগিছে যুৱকসকলে। আমাৰ কোম্পানীৰ ফালৰ পৰা একো সা সুবিধা পোৱা নাই আৰু ইয়াত প্ৰায় 40জনমান শ্ৰমিক আমি ইয়াত আবদ্ধ হৈ আছোঁ। আমি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'বলৈ বিচাৰিছোঁ যে আমাক অলপ সহায় কৰে যেন। ইয়াত এতিয়া খাবলৈ ভালকৈ পোৱা নাই, থাকিবলৈ ভালকৈ পোৱা নাই। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰা আহ্বান কৰিছোঁ, আমাক যাতে ইয়াৰ পৰা ট্ৰেইন যোগাযোগ কৰি কিনে অসমলৈকে লৈ যায়। হিমাচল প্ৰদেশৰ চণ্ডীগড়ত ভোকে লঘোণে দিন কটাইছে লকডাউনৰ ফলত আবদ্ধ হৈ পৰা 14গৰাকী শ্ৰমিকে। বজালীৰ 11গৰাকী আৰু বাক্সাৰ 3গৰাকী শ্ৰমিকৰ কাটৰ আহ্বান, আমাক অসমলৈ ঘূৰাই নিয়ক। এই টিংপাত লাগে পাই থিয়া দিবাই নৰি ইয়াতে একদম অসুবিধা হৈছে। 3-4টা মানুহ একেলগে থাকোঁ, আমি এখন বিচনাতে বাগাত দিওঁ, উপায় নহয় হৈছে আমাৰ। এটা ৰুমতে দিন ৰাতি থাকবাকে আমাৰ এতিয়া মৰিম ইয়াতে, এনেহেন হৈছে। খোৱা লোৱাৰ অসুবিধা হৈছে আৰু ষ্টেচনক লৈ যাবলৈও আমাৰ বহুত অসুবিধা হৈছে। আমাক এতিয়া অসম চৰকাৰৰ পৰা সুবিধা কিবা এটা কৰি দিব লাগে যোৱাৰ কাৰণে। এনেদৰে এতিয়া দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ অসমীয়া যুৱকৰ হাহাকাৰ। চৰকাৰক এটাই আহ্বান, আমাক উদ্ধাৰ কৰক, এই দুঃসময়ত আমাক উদ্ধাৰ কৰক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিকিৎসালয়ৰ পৰা পলাল কোৱাৰেণ্টাইনত থকা এজন ব্যক্তি। বৰপেটাৰ ঘটনা। বৰপেটাৰ সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ পৰা পলায়ন কৰিছে লোকজনে। 22 এপ্ৰিলৰ পৰা চিকিৎসা কেন্দ্ৰটোত কোৱাৰেণ্টাইনত আছিল ৰাজস্থানৰ মহেন্দ্ৰগঞ্জৰ ৰেৱাৰী গাঁৱৰ বাসিন্দা ৰমেশ কুণ্টা নামৰ ব্যক্তিজন। আৰু প্ৰথম অৱস্থাত স্বাস্থ্য বিভাগক সহায় সহযোগিতা আগবঢ়াইছিল যদিও পিছলৈ কিন্তু উৎপাত আৰম্ভ কৰিছিল ব্যক্তিগৰাকীয়ে। স্বাস্থ্য কেন্দ্ৰৰ কেইবাখনো দুৱাৰ খিৰিকী ভাঙি চুৰমাৰ কৰিছিল ৰমেশ কুণ্টাই। আৰু ইফালে শুকুৰবাৰে পুৱাৰ ভাগৰ ঘটনা, য'ত 9 বজাত দুৱাৰ ভাঙি পলায়ন কৰিলে ব্যক্তিজনে। এই ঘটনাই এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 22 এপ্ৰিলত ৰাজস্থানৰ পৰা আহি গুৱাহাটীত আহিছিলে। তাৰপিছত খোজকাঢ়ি পাটাচাৰ খুজি পুলিচৰ পৰা আৰু আমাৰ ইয়াতে লৈ আহিছিল কোৱাৰেণ্টাইনৰ কাৰণে। 22 তাৰিখৰ পৰা ইয়াতে আছিল ৰাজস্থানৰ পৰা অহা মানুহ। তেওঁৰ নাম ৰমেশ কুণ্টা, বয়সটো এৰাউণ্ড 50 বছৰ। তেওঁ ৰাজস্থানৰ হয়।
এতিয়া এইকেইদিন আছিল অলপ মানসিকভাৱে মানুহজন অলপ ডিষ্টাৰ্বো আছিল তাৰপিছত এইকেইদিন থকাৰ পিছত আজি 22 আজি প্ৰায় 20 দিনমান হ'ল তেওঁৰ বাকী টেষ্টখনে কৰা হৈছিল তেওঁ দৰ্জা ভাঙি আজি ৰাতিপুৱাই মানে হেৰি হৈ গৈছে পলাই গৈছে ইয়াৰ পৰা দৰ্জাটো আগতে ভাঙিছে দৰ্জাটো খালি দৰ্জাটো ভাঙি ৰাতিতে ভাঙিছে তাৰপিছত আৰু আজি ৰাতিপুৱা খুলি পেলাই মনে মনে গুচি গৈছে তলাবন্ধত আবদ্ধ লোকৰ বাবে চৰকাৰ প্ৰশাসনে ব্যৱস্থা কৰাৰ পিছতো খোজ কাঢ়িয়ে ঘৰ মোৱা হৈছে একাংশ লোক এটা পৰিয়ালে খোজ কাঢ়ি অহাৰ এটা ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ৰাজপথত মাতৃয়ে টানি লৈ গৈছে এটা ট্ৰলিৰ ওপৰত শুই পৰিছে এটি কণমানি সেই দৃশ্যই হয়তো বহুতৰে হৃদয় কঁপাই গৈছে ঝাঁচীৰ পৰা খোজকাঢ়ি আহিছে আচলতে এই পৰিয়ালটো চাওক কিদৰে মাতৃয়ে টানি লৈ গৈ থকা ট্ৰলিৰ ওপৰত শুই পৰিছে এটা সময়ত কণমানিটো একাংশ লোকৰ কেমেৰাত বন্দী হ'ল এই হৃদয় বিদাৰক দৃশ্য লকডাউনৰ এখন ভয়াৱহ ছবি পৰিয়ালটোৰ আলৈ আথানি দেখি একাংশ লোকে ISBT লৈ যোৱাৰ পৰামৰ্শ দিলে পৰিয়ালটোক মুম্বাইৰ ৰাজপথত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে গৃহ অভিমুখে ৰাওনা হৈছে হাজাৰ শ্ৰমিক কোনোৱে গাড়ীত উঠি কোনোৱে পদব্ৰজে টালি টোপলা বান্ধি ৰাওনা হৈছে নিজ ঘৰলৈ মুঠৰ ওপৰত এতিয়া এই ধৰণে নিজ গাঁৱলৈ নিজ ঘৰলৈ উভতি যাবলৈ বিচাৰিছে তলাবন্ধৰ ফলত তেওঁলোকে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে আৰু পানী ঠাহ নচৰা অৱস্থা বিশেষকৈ প্ৰব্ৰজিত অধিকাংশ শ্ৰমিকৰ তেওঁলোকে নিজ ঘৰলৈ বুলি পদব্ৰজে আৰম্ভ কৰিছে মুম্বাইৰ ৰাজপথৰ এই দৃশ্য দেখুৱাইছে অভাৱনীয় পৰিস্থিতি তাত ৰাইজ গোট খাইছে গৃহ অভিমুখে ৰাওনা হৈছে এনেকৈ হাজাৰ শ্ৰমিক কোনোৱে গাড়ীত উঠি গৈছে কোনোৱে পদব্ৰজে টালি টোপোলা বান্ধি ৰাওনা হৈছে ঘৰলৈ আন এটা দৃশ্য দেখুৱাম বাঁহ কাঠেৰে শাৰীকৈ নিৰ্মাণ কৰা হৈছে সুন্দৰ জুপুৰি ঘৰ পাহাৰীয়া গ্ৰাম্য এক মনোৰম পৰিৱেশত সাজি উলিওৱা এই ঘৰসমূহ অৱশ্যে কোনো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নহয় পৰ্যটকৰ বাবে নহয় বহিৰাজ্যৰ পৰা আহিবলগীয়া কোৱাৰেণ্টাইনত থাকিবৰ বাবেহে নিৰ্মাণ কৰা হৈছে ঘৰবোৰ পিছে ক'ত বাৰু সজা হৈছে এই জুপুৰিবোৰ চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন মণিপুৰত বাঁহ কাঠেৰে শাৰীকৈ নিৰ্মাণ কৰা হৈছে সুন্দৰ জুপুৰি ঘৰ পাহাৰীয়া গ্ৰাম্য এক মনোৰম পৰিৱেশত সাজি উলিওৱা এই ঘৰসমূহ অৱশ্যে কোনো পৰ্যটকৰ আকৰ্ষণৰ বাবে নহয় কোভিড-19ৰ পৰা ৰক্ষা পাবলৈ বহিৰাজ্যৰ পৰা আহিবলগীয়াসকলক কোৱাৰেণ্টাইন কৰিবৰ বাবেহে তুংজৈ গাঁৱত সাজি উলিয়াইছে এই ঘৰসমূহ মুঠ 80টা ঘৰ নিৰ্মাণ কৰি উলিয়াইছে গাঁওখনৰ ৰাইজে গাঁৱৰ ৰাইজে বাঁহ কাঠ সংগ্ৰহ কৰি টিংপাত ক্ৰয় কৰি প্ৰায় 3 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিছে ঘৰসমূহ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা ঘৰসমূহত উপলব্ধ পানী যোগান বিদ্যুৎ যোগান শৌচাগাৰ আদি আধুনিক ব্যৱস্থা বহিৰাজ্যৰ পৰা কমেও 100 গৰাকী লোক প্ৰৱেশ কৰিব অঞ্চলটোত এইসকলক কোৱাৰেণ্টাইন কৰিবৰ বাবে সাজি উলিওৱা এই ঘৰসমূহ প্ৰত্যক্ষ কৰি প্ৰশংসা কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিং আৰু কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে মণিপুৰৰ চৰকাৰে নিজাববীয়াকৈ কোৱাৰেণ্টাইন চেণ্টাৰ ব্যৱস্থা কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় মণিপুৰৰ সেনাপতি জিলাৰ তুংজৈ গাঁৱত এই ঘৰসমূহ নিৰ্মাণ কৰি গাঁওখনৰ সচিব খানিবি লাডুমাই কয় বহিৰাজ্যৰ লোকসকলক অনাৰ ক্ষেত্ৰত যাতায়াতৰ ব্যাপক সমস্যাৰ সৃষ্টি হৈছে স্থানীয় গাড়ী চালকসকলে চৰকাৰী কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা গাঁৱৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ অনাত অনিচ্ছা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় expecting about 100+ people who will be coming home due to this COVID-19 pandemic. And as 80 huts won't be sufficient for all of them, we have also prepared some more huts in other locations. Each hut meant for one person is fitted with a bed, gas table, electricity with a charging socket, separate toilet, and water supply is provided in various locations. মণিপুৰৰ পৰা বিশ্বজিতৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ